যিকোনো সাইজৰ ব্লাউজ এটাৰ হাতখন আপোনালোকে এইটো পদ্ধতিৰে কাটিব পাৰিব আৰু কটাৰ আগতে খালি আপোনালোকে সদায় ব্লাউজটোৰ আৰ্ম হোলটো জুখি ল'ব আৰু তাৰ পাছতে হাতখন এতিয়া হাতখন কাটিব লাগিব। হাতখন কাটিবৰ কাৰণে চাওক কাগজখন এনেকৈ দুজাপ কৰি লৈছোঁ আৰু এই যে বন্ধ সাইডটো দেখিছে, বন্ধ সাইডটো নিজৰ গা ফালে দি লৈছোঁ। হাতখন কটাৰ আগতে প্ৰথমে সদায় পিঠিৰ সাইডটোৱে হওক বা আগফালৰ এই সাইডটোৱে হওক সদায় আৰ্ম হোলটো জুখি ল'ব। এতিয়া চাওক কান্ধৰ পৰা আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যাব, সেইকাৰণে আধা ইঞ্চি এৰি দিছোঁ। এতিয়া চাওক এই আধা ইঞ্চি বিন্দুটোৰ পৰা চিলাই মাৰ্জিনৰ এই আঁচডাললৈকে আৰ্ম হোলটো মই জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 7 ইঞ্চি। প্ৰতিটো সাইজৰ ব্লাউজৰে হাতখন আপোনালোকে এনেকৈয়ে কাটিব পাৰিব আৰু চাওক 2 ইঞ্চি মই বহাই লৈছিলোঁ আৰু ইয়াতে মই এতিয়া লিখি ৰাখিছোঁ 7.2। প্ৰথমে হাতখনৰ দিশটো লৈ ল'ব, হাতখন কিমান দীঘল দিয়ে সেইটো নিজৰ মতে দিব পাৰিব। মই ইয়াতে 9 ইঞ্চি জোখত হাতখন দীঘল কৰিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া চাওক এই কোণটোৰ পৰা 7 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। যিহেতু আৰ্ম হোলটো পাইছিলোঁ আমি 7 ইঞ্চি, সেইকাৰণে 7 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ ফালৰ পৰা 3 ইঞ্চি দূৰত্বত কিন্তু 7 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটো পৰিব লাগিব। বুজি পালেনে বাৰু? এতিয়া চাওক এই কোণটোৰ পৰা 7 ইঞ্চি দূৰত্বৰ বিন্দুটো মিলাই ল'লোঁ আৰু কোণীয়াকৈ আঁচডাল টানি ল'লোঁ। দেখিছেনে? হাতখন আপোনালোকৰ কিমান শকত কিমান ক্ষীণ সেইটো নিজৰ হিচাপ মতে দিব পাৰিব। ইয়াতে মই হাতৰ ৰাউণ্ডটো দিছোঁ 5.5 ইঞ্চি। এতিয়া চাওক এনেকৈ আঁচডাল টানি ল'লোঁ আৰু 2 ইঞ্চি যে বাঢ়ি আছিলে সেই 2 ইঞ্চিটো মই এতিয়া এই আঁচডালৰ পৰা ইয়াতে বহাই লৈছোঁ। দেখিছেনে? 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু শ্বেপটো এনেকৈ মিলাই ল'লোঁ আৰু এইফালে 1 ইঞ্চি বহাই লৈছোঁ। হাতখন কিমানটো জোখত বহল কৰে সেইটো আপোনালোকে নিজৰ হিচাপ মতে বহল কৰি ল'ব পাৰিব। এতিয়া চাওক এই কোণটোৰ পৰা 7 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটোলৈকে ফিটাডাল এনেকৈ মুটুকাই ল'লোঁ আৰু একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। আকৌ সোঁমাজৰ এই বিন্দুটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু চাওক এই কোণটোৰ পৰা হাতখনৰ ৰাউণ্ড শ্বেপটো মিলাই লৈছোঁ। হাতখন কাটি ল'লোঁ। এতিয়া আকৌ চাওক হাতখনৰ আগফালৰ কাৰণে ৰাউণ্ড শ্বেপটো দিব লাগিব আৰু তাৰ কাৰণে চাওক মাজৰ অংশৰ পৰা আধা ইঞ্চি ওপৰত এটা বিন্দু দিছোঁ আৰু এই কোণটোৰ পৰা আধা ইঞ্চি ওপৰত যে বিন্দুটো দিছিলোঁ এই বিন্দুটো ক্ৰছ কৰি হাতখনৰ শ্বেপটো আকৌ মিলাই ল'লোঁ। দেখিছেনে? এনেকৈ হাতখনৰ শ্বেপটো মই মিলাই ল'লোঁ আৰু খুব সহজ হয় এনেকৈ হাতখন কাটিবলৈ। আপোনালোকেও হাতখন এনেকৈ কাটিবলৈ চেষ্টা কৰিব আৰু সকলোৱে হাতখন ধুনীয়াকৈ কাটিব পাৰিব। আৰু বহুতেই হাতখন কাটিবলৈ অকণমান অসুবিধা পাই আছিলে, সেইকাৰণে মই আজি আপোনালোকক একেবাৰে সহজ পদ্ধতিৰে হাতখন কাটি দেখুৱালোঁ। এতিয়াও যদি আপোনালোকে ভালদৰে বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট এটা কৰি জনাব। হাতখন মই এয়া দেখিছেনে কাটি ল'লোঁ আৰু আজিৰ ব্লাউজ কাটিংটো কৰি মোৰ হৈ গ'ল। এইটো হৈছে পিঠিৰ ছাইডটো আৰু এইটো হৈছে ছাইড পাৰ্টটো, এইটো হৈছে ব্ৰা কাটটো আৰু এইটো হৈছে ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো আৰু এইটো হৈছে বেল্টৰ পিচটো আৰু এইখন হাতখন হয়। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি মোক জনাব।